আহকচোন আজি ছাগলীৰ মাংস কেনেকৈ বনাম মোৰ ষ্টাইলত আপোনালোকে চাওক। তেলটো গৰম হ'ল, ফাৰ্ষ্ট পিঁয়াজ জলকীয়া এনেকৈ ভাজি কৰি ল'ব। এনেকৈ ভাজি আছে ভাজি থাকি মোটামুটি ৰঙচুৱা নোহোৱাকৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া মছলা দিম। মছলা ফাইনেলি মাংসখিনি ভাজি আছোঁ। এতিয়া ফাইনেল লুক চলে আপোনালোকক দেখুৱাই। ফাইনেলি মাংসৰ আঞ্জা ৰেডি উতলি আছে। ধনিয়া পাত দিলোঁ, গাৰ্নিছ কৰিলোঁ, এইফালে আলু বইল কৰিছোঁ, ভাত বনাইছোঁ, এনেকৈ খাম এতিয়া। ফাইনেলি আজি ইমানে হৈ গ'ল, চব ৰেডি। এতিয়া খাম, খালেও শুই যাম আকৌ, মৰ্ণিং ডিউটি আছে। বাকী মোৰ ভিডিঅ' ক'ৰ পাই চাই আপোনালোকে লাইক কমেণ্ট কৰিব, মোৰো ভাল লাগিব। এইটো মাংস ফাইনেলি ৰেডি। এইটো আলু বইল দিছোঁ, অকণমান ধনিয়াৰ পাত আৰু পিঁয়াজেদি পিটিকা কৰি। বাকী মানে সকলোৱে সুস্থ থাকক, সবল থাকক, ভালে কুশলে থাকক। জয় অসম, নমস্কাৰ, বাই বাই।